নমস্কাৰ, মই উপস্থিত আছো চেঙা সমষ্টিৰ অন্তৰ্গত ডোংৰা পাৰঘাটৰ যিখন নদী ব্ৰহ্মপুত্ৰ নদী, সেই নদীৰ ওচৰত মই উপস্থিত আছো। মই উপস্থিত হৈ দেখিছো এই ডোংৰা পাৰঘাটত ওচৰত যিমানখিনি মানুহ আছে, এই মানুহখিনি এইখন ঠাইতে এসপ্তাহ আগতে বসবাস কৰি আছিল। আজি এসপ্তাহ পিছত আহি চাওঁ এই ডোংৰা পাৰঘাটৰ যিবিলাক জনবসতি কৰি আছিল মানুহ, সেই মানুহবিলাক মানে নদীয়ে মানে ভাঙি ঘৰ বাৰীবিলাক উঠাই দিছে। গতিকে আমি পোনপটীয়াকৈ কেমেৰা পাৰ্চন আল মুক্তাদিক দেখুৱাবলৈ যত্ন কৰিছোঁ। এসপ্তাহ আগত ইয়াতে মানুহে ঘৰ বাৰী বনাই আছিল। এতিয়া সেই মানুহখিনি যেতিয়া নদীৰ গৰাখহনীয়াৰ ফলত মানুহখিনি এতিয়া ক'ত যাব লগা হৈছে, এতিয়া আমি পোনে পোনে আমাৰ নুৰ ইছলাম দাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। কি ক'ব আপুনি? এই অঞ্চলত আমি ভিজিট কৰাৰ সময়ত এটা কথা জানিব পাৰিলোঁ, এই নদীখনৰ অধিকাংশ নদী মাটিৰ পাত্তা আছে, আৰু এইসমূহ অঞ্চলত বসতি আছিল। আৰু সেইসমূহ মাটিৰ পাত্তা থকা মাটি যেতিয়া নদীৰ বুকুত যা গৈছে, সেইসমূহ পৰিয়াল এতিয়া বেলেগৰ ঘৰত যাই কেনে ভিক মাগি অলপ অলপ ঠাই লৈ কেনে থাকিবলগীয়া হৈছে। হয়তো বহু পৰিয়ালক কোনেও মাটি এডোখৰ দিয়া নাই থাকিবলৈ, আৰু তেনেকুৱা যিহেতু নৈপৰীয়া মানুহ, এওঁলোকৰ ইমান অৰ্থ সম্পত্তি নাই, তেওঁলোকে ক'ৰবাত মাটিও কিনিব পৰা নাই। এতিয়া কথা হ'ল, এইসমূহ পৰিয়াল মাটি থকা পৰিয়ালো ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী ভূমিত যাই কেনে থাকিব লগা হ'ব পাৰে। আৰু তেতিয়াই সেইসকলক বেদখলকাৰী, বাংলাদেশী আদিৰ টেগ লগাই দিয়া হ'ব। এই আমাৰ স্থানীয় মানুহ ওচৰত আছে, এওঁলোকৰ মাটিৰ পট্টা আছে যি নদীৰ মাজত যা গৈছে। তেতিয়াহ'লে তেওঁলোকক মাটিৰ পট্টা নিদি তেওঁলোকে ক'ৰবাত বসবাস কৰিলে, ক'ৰবাত থাকিলে তেওঁলোকক বাংলাদেশী টেগ লগাই দিয়া হ'ব, তেওঁলোকক বেদখলকাৰী বুলি কোৱা হ'ব। তেওঁলোকে ক'ত যাব? এতিয়া মাটিৰ পট্টা থকা মাটি যেতিয়া নদীৰ বুকুত গৈছে, তেওঁলোকে ক'ত যাব? গতিকে আমাৰ বৰপেটা জিলা প্ৰশাসনক, অসম চৰকাৰক আহ্বান জনাইছো, আপোনালোকে অন্ততঃ যিসকল পৰিয়ালৰ মাটিৰ পট্টা আছে, নদীৰ বুকুত যা গৈছে, সেইসমূহ পৰিয়ালক চিনাক্ত কৰি আপোনালোকে মাটিৰ পট্টা অচিৰেই দিয়াৰ ব্যৱস্থা কৰক। যাৰ কাৰণে এইফালে আপোনালোকে ভিজুৱেল বেলেগ পিছত দেখাব যে সৰু সুৰা ঘৰ দুৱাৰ বান্ধি আছে বেলেগৰ মাটিত, স্থায়ীভাৱে ঘৰ দিব নিদিয়ে। হয়তো কাৰোবাৰ পৰা ধাৰত লৈ মানে কিবা এটা লিজত লৈ ৰৈ আছে, তেওঁলোকক স্থায়ী ঘৰত দিব নোৱাৰে। কিন্তু এওঁলোকক যদি মাটিৰ পট্টা, তেওঁলোকক মাটিৰ আবণ্টন দিয়া হয়, আৰু নিয়ম আছে, যিহেতু নদীৰ ভিতৰত যা গৈছে সেই মাটিৰ পৰিৱৰ্তে চৰকাৰে মাটি দিয়াৰ নিয়ম আছে, এওঁলোকক মাটি দিয়ক, স্থায়ীভাৱে বসবাস কৰাৰ সুবিধা দিয়ক, বাছ এইখিনি। আৰু মই পোনে পোনে আমাৰ যিসকল মানুহৰ ঘৰ বাৰী ইয়াতে আছিল, তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিছো। আপুনি কি ক'ব? কি কৰিম আৰু, এই নদী ভাঙিল, এসপ্তাহ আগতেও আছিল এইখিনি মাটি, আমাৰ চব ঘৰ বাৰী ভাঙি দিলাক। এখন আমি ক'ত যাম? চৰকাৰী কোনো ৰিজাৰ্ভত আমি ঘৰ বনালে চৰকাৰে ইলেকশ্যন কৰি বাংলাদেশী বুলি কৈ মোক খেদে, এখন আমি ক'ত ঠাই ল'ম? এতিয়া অসম চৰকাৰক কি আহ্বান জনাব? অসম চৰকাৰে যদি কিবা আমাক কিবা সহকাৰী কৰে, সেইটোৱে আমাৰ ধন্যবাদ। আপোনালোকে মাটিখিনি মেডিপাট্টা আছে? মেডিপাট্টা মাটি আছে, কাগজ পাতি চব আছে, কাগজ পাতি সকলো আছে। চব অকে আছে। এতিয়া আপোনাৰ থকাৰ বাসস্থান নাই বুলি এখন বেলেগৰ মাটিত আছো কোনোমতে।